তো নমস্কাৰ বন্ধুসকল স্বাগতম জনালো আন এটা ভিডিঅ' লৈ সো বন্ধুসকল এটা বহুতে ভাল খবৰ লৈ আছো বন্ধুসকল ফাইনালি আহি গল অসম পুলিচৰ ৰিজাল্ট বন্ধুসকল ফাইনালি অসম পুলিচ কনষ্টেবল এবি ইউবি এপিআৰৰ যোনটো ৰিজাল্ট সেই ৰিজাল্টটো আজি আহি গল 11টা বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব অলৰেডি 11টা বাজিও গল 11টা 2 হৈ গৈছে অলৰেডি তো যেনক আপোনালোকক দেখাইছো কোড গৈ কেনেকৈ আপোনালোকে ৰিজাল্টটো ডাউনলোড কৰিব লাগিব সো ইয়াৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব এই ভিডিঅ'টো ডেসক্ৰিপচনত এটা লিংক আছে লিংকত ক্লিক কৰি আপোনালোকে এনেকুৱা ইন্টাৰফেচত আহি যাব মানে আমাৰ ৱেবছাইটত আহি যাব newsapar.com বুলি সো এই ৱেবছাইটত আহাৰ লগে লগে আপোনালোকে জাস্ট তলফালে স্ক্ৰল কৰিব একদম ডাইৰেক্ট লিংকটো পাই যাব সো তলফালে স্ক্ৰল কৰি আপোনালোকে একদম লাষ্টত চাব পাৰিব যে এটা দিয়া আছে ইম্পৰ্টেন্ট লিংকস আসাম পুলিচ কনষ্টেবল এবিউবি 2025 PST PET ৰিজাল্ট বুলি সো অসম পুলিচৰ ৰিজাল্ট যোনটো আছে সেই ৰিজাল্টটো চাবলৈ আপোনালোকে ইয়াতে জাস্ট ক্লিক কৰিব সো ইয়াৰ প্ৰথমে চাব যে অফিচিয়েল ৱেবছাইটৰ লিংকটো দিয়া আছে তাৰ পিছত অসম পুলিচ কনষ্টেবল ৰিজাল্টৰ যোনটো নোটিছ আহিছিলে নোটিছটো দিয়া আছে ইয়াৰে লাষ্টটো চাব যে অসম পুলিচ কনষ্টেবল ৰিজাল্ট লিংক সো এইটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা সন্মুখত এনেকুৱা ইন্টাৰফেচ আহি যাব ইয়াতে চাব যে ৰিজাল্ট উইল বি এভেইলেবল ফ্ৰম 12/3/2025 AM onward সো 11টা বাজি গল কিন্তু এতিয়ালৈকে আহা নাই বাৰু কিন্তু আহি যাব 5 মিনিটৰ ভিতৰতে আপোনালোকে ৰিজাল্টটো পাই যাব চাওক যে অলৰেডি আহিয়ে গল সো যেনক আপোনালোকে এটা চাব পাৰিব যে আপোনালোকৰ চেক ৰিজাল্ট বুলি দিয়া আছে পাৰ্চেন্টেজ ক্যালকুলেশন ফৰ্মুলা ফৰ দা পোষ্ট অফ কনষ্টেবল এবি সো এবি কাৰণে আপোনালোকৰ পাৰ্চেন্টেজ ক্যালকুলেশনৰ প্ৰসেসটো দেখুৱা আছে মেৰিট লিষ্ট ইজ প্ৰিপেয়াৰ্ড বেসড অন মাৰ্ক অবটেইন in PET excluding extra curricular activities marks এটা দিয়া আছে percentage is equal to mark obtained in PET আৰু total mark in PET into 100 বুলি দিয়া আছে তো যেনক আপোনালোকে পাৰ্চেন্টেজ টো নিশ্চয় গম পালে পাৰ্চেন্টেজ টো কেনেকুৱা প্ৰসেসত আপোনালোকক ক্যালকুলেশন কৰিব লগতে আপোনালোকে এটা নোট দিয়া আছে চাব যে এবি আৰ্ম ফৰ্স যিবিলাক আছে মেলৰ কাৰণে আপোনালোকে হেৰি দিয়া আছে 60 মাৰ্ক দিয়া আছে আপোনালোকৰ ফিজিক্যাল টেষ্ট ৰানিং লং জাম্প আৰু চেন আপ তাৰ পিছত আপোনালোকে এতে সোৱালি কাৰণে দিয়া আছিল ৰানিং আৰু লং জাম্প আৰু মেলৰ কাৰণে 60 আৰু ইয়াৰ কাৰণে 40 আছিল তো আপোনালোকে পাৰ্চেন্টেজ যদি উলৱাব যায় তেতিয়ালে আপোনালোকে এটা চাব যে কিমান মাৰ্ক আপোনালোকে পাইছে হেতু আপোনালোকে ওপৰত দিব লাগিব মানে অপটেন মাৰ্কত তাৰ পিছত টোটাল মাৰ্ক বহাই কিনে আপোনালোকে ইনটু 100 মাৰিলে আপোনালোকৰ পাৰ্চেন্টেজ উলাই যাব বাকি আপোনালোকে এনেকৈ চাই লব তাৰ পিছত আহিলে একদম ৰিজাল্ট লিংক এটা চাব যে ৰিজাল্ট লিংকটো কেনেকৈ আপোনালোকে এটা নিউ ৰিজাল্ট বুলি দিয়া আছে তো যেনক এটা আহিলে এটা চাব যে ৰিজাল্ট লিংক আৰু কাট অফ লিংক দিয়া আছে তো কাট অফৰ লিংকটো মোৰ ৱেবছাইটত দি দিম বাৰু ডাইৰেক্ট আপোনালোকে তাতে গৈ পিডিএফটো ডাউনলোড কৰিব পাৰিব কিন্তু এটা লিংক ৰিজাল্টটো চোৱাৰ বাবে এটা জাস্ট ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেচ আহিব আৰু এটা চাব যে গোটেইখিনি পোষ্টৰে লিংক এটা দিয়া আছে মানে হেৰি এটা লিংক দিয়া আছে ইয়াতে যিমানটা হেৰি দিয়া আছে এটা চাব যে 6টা হেৰি দিয়া আছে ক্যাটাগৰী দিয়া আছে বাৰু সো এই 6টাৰ ভিতৰত মানে যিমানটা মানে হেৰি হৈছিলে গোটেইখিনি ৰিজাল্ট ইয়াতে এটা লিংকতে ক্লিক কৰি চাব পাৰিব ইয়াতে প্ৰথমে আপোনালোকৰ ৰোল নাম্বাৰটো দিব লাগিব তাৰ পিছত ডেট অফ বাৰ্থ দি আপোনালোকে সাবমিটত ক্লিক কৰিব সো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো ডাউনলোড হৈ যাব সো ডাউনলোড কৰাৰ পিছত আপোনালোকে চাই লব কিমান মাৰ্ক পাইছে কিমান পাইছে নাপাইছে হেবিলা বস্তু আপোনালোকে চাই লব কিন্তু আপোনালোকৰ যোনটো হেৰি হয় পিডিএফ টো মানে কাট আপটো আপোনালোকে এটা আহি ক্লিক কৰি চাব পাৰিব বা আপোনালোকে আমাৰ যোনটো ৱেবছাইট আছে ইয়াতে ৱেবছাইটত আহিলে আপোনালোকে এটা তলত লিংকটো দি দিম কাট আপৰ লিংক সো ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব সো যেনক এটা আহিলে সো আহাৰ পিছত এটা চাব পাৰিব এটা গোটেইখিনি হেৰি দিয়া আছে লগতে আপোনালোকৰ কাট আপটো এটা দিয়া আছে কিমান কাট আপ গৈছে এটা ডিস্ট্ৰিক্ট ওয়াইজ দিয়া আছে যেনেকুৱা আমাৰ কামৰূপৰ কাৰণে এটা দিয়া আছে মেলৰ কাৰণে 31.51 আৰু ফিমেলৰ কাৰণে এটা দিয়া আছে 29.34 সো এনেকুৱা আৰু তো গোটেইখিনি আপোনালোকে পোষ্ট ওয়াইজ বা হেৰি কি মেল ফিমেল ওয়াইজ আপোনালোকে গোটেইখিনি হেৰি চাব পাৰিব ক্যাটাগৰী ওয়াইজ প্লাস ডিস্ট্ৰিক্ট ওয়াইজ সকলোখিনি দিয়া আছে তো পুলিচ ষ্টেচনৰ এটা দিয়া আছে কাট অফ কিমানটো কোনটো পুলিচ ষ্টেচনত কিমানখিনি কাট অফ যাব সেইখিনিও দিয়া আছে চাই লব সো এটো আসলে নিশ্চয় আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব আৰু আপোনালোক বন্ধুসকলৰ লগত প্লিজ শেয়াৰ কৰি দিব আৰু এটা গোটেইখিনি কাট অফ বিলাক দিয়া আছে আপোনালোকে এটা চাই লব এবি ইউবি গোটেইখিনি দিয়া আছে তো আপোনালোকে চাই লব বাৰু তো মই আজিলৈকে মানে বাস জয় অসম।